This is Omkar Hazarika, an engineering undergraduate and teacher at Sushila Academy of Excellence, which is situated at Jorhat, Assam. Today I am here to talk to you about your board examinations. মই আজি তোমালোকৰ লগত তোমালোকৰ board examination পাতিবলৈ ইয়াত আহিছোঁ বা তোমালোকৰ মাজলৈ মই মোৰ ভিডিঅ'টো আনিছোঁ। আজিৰ দিনত গোটেই অসমখনতে পৰীক্ষাৰ বতৰ চলি আছে। খুব হাৰ্ডলিহে দুমাহ আছেগৈ চাগে আমাৰ ওচৰত বৰ্ড এক্সামটোলৈ। আৰু মই দেখিছোঁ যে এই চিনেৰিঅ'টোতো আমাৰ ওচৰত তিনি ধৰণৰ ষ্টুডেণ্ট আছে। ফাৰ্ষ্ট গ্ৰুপ অফ ষ্টুডেণ্টছটোতো এনেকুৱা ষ্টুডেণ্ট যোনবোৰ বহুত চোকা, যোনবোৰে পঢ়িছে, হয়নে, সময়মতে তাহাঁতৰ কাম কৰিছে, পঢ়িছে, চিলেবাছ কমপ্লিট কৰিছে আৰু এতিয়া মাত্ৰ তাহাঁতে তেওঁলোকে ৰিভিজন কৰি আছে। দ্বিতীয় প্ৰকাৰৰ ষ্টুডেণ্টটো হৈছে যোনবোৰে নিজৰ টাইম ৱেষ্ট কৰিলে প্ৰি বৰ্ডছলৈকে, এতিয়া গম পাইছে যে মই পঢ়িব লাগে, পঢ়া আৰম্ভ কৰিছে উইথ ফুল ডিটাৰমিনেশ্যন, কষ্ট কৰি আছে। আৰু ৩ নম্বৰ টাইপৰ ষ্টুডেণ্ট যোনবোৰ হৈছে সেইবোৰ হৈছে যিবোৰে গম পাইছিলে যে তেওঁলোকৰ পঢ়া হোৱা নাই, তেওঁলোকৰ পৰীক্ষা বেয়া হৈ আছে আৰু ষ্টিল দে আৰ নট ৰেডি টু ষ্টাডি। তেওঁলোকে নিজৰ সময় নষ্ট কৰি আছে যিকোনো কাম কৰি, বিশেষকৈ মোবাইল চাই সময় নষ্ট কৰি আছে, নপঢ়ি, হয়। চোৱা ষ্টুডেণ্টছ, এই দুমাহে তোমালোকৰ ডিচাইডিং দুমাহ। মই এইটো ক'বলৈ যোৱা নাই যে এই দুমাহে তোমালোকক এইটো ডিচাইড কৰিব যে তোমালোকে লাইফত কি কৰিবা, কিন্তু এই দুমাহে এইটো নিশ্চিতভাৱে ডিচাইড কৰিব যে তোমালোকে লাইফত ক'ত লেণ্ড কৰিবা। মই এইকাৰণে এই কথাটো কৈছোঁ, আজি যদি তোমালোকে ভালকৈ নপঢ়া, এখন ভাল ইনষ্টিটিউট এখন পাবলৈ তোমালোক অসফল হ'বা। দ্বিতীয়তে তোমালোকৰ ছেল্ফ কনফিডেঞ্চ কিন্তু ইমান তললৈ গুচি যাব যিটো তোমালোকে কেতিয়াও গ্ৰ' কৰিব নোৱাৰা। সেই ছেল্ফ কনফিডেঞ্চটো তোমালোকে কেতিয়াও আৰু গ্ৰ' কৰিব নোৱাৰা। তাৰ ফলত কি হ'ব জানানে? তাৰ ফলত এইটো হ'ব যে তোমালোকে এটা নিজৰ জীৱনত এটা ডাউনফল দেখিবা। কি দেখিবা? এটা ডাউনফল দেখিবা, হয়নে? এতিয়া কি কৰা যায়? মই সেইখিনি ষ্টুডেণ্টৰ লগত কথা পাতি আছোঁ যোনে জানে তেওঁলোকৰ পঢ়া হোৱা নাই, কিন্তু তথাপিও তেওঁলোকে সময় নষ্ট কৰি আছে মোবাইল চাই, হয়নে? এতিয়া কি কৰিব পাৰা? যদি তুমি মোক সোধা যে এতিয়া বাৰু আমাৰ হাতত সময় আছেনে, মই কম আছে। এতিয়াও বাৰু মই কাম বেক কৰিব পাৰিমনে? মই কম তোমালোকে পাৰিবা। ষ্টুডেণ্টছ, আমাৰ ওচৰত এতিয়াও বহুখিনি সময় আছে। আমি এতিয়াও যদি ভাবোঁ যে আমি এটা ভাল ৰিজাল্ট কৰিম, আমি কৰিব পাৰিম। প্ৰথম কথাটো, তোমালোক নিজৰ ফ'কাছটো চেণ্টাৰ কৰা তোমালোকৰ পঢ়াখিনি। পঢ়াৰ বাহিৰে একো নাপাৰিবা। অকল এতিয়া তোমালোকে এটাই কথা ভাবা যে মই পঢ়িব লাগিব, মই পৰীক্ষা দিব লাগিব, মই পৰীক্ষাত ভাল মাৰ্কছ এটা আনিব লাগিব। ঠিক আছে। ছেকেণ্ড কথাটো হৈছে কষ্ট কৰিবলৈ শিকা। কষ্ট কৰিবলৈ শিকা। আৰু কষ্ট কৰিবলৈ তোমাক কোনেও বেলেগে শিকাব নোৱাৰে। কষ্ট কৰিবলৈ যদি শিকিব মন আছে, কষ্ট তুমি নিজে কৰিব শিকিব লাগিব। আৰু ৩ নম্বৰ কথাটো হৈ গৈছে ৰেগুলাৰ ষ্টাডি। যিখিনি তোমালোকৰ চিলেবাছ আছে, যিখিনি বস্তু তোমালোকৰ ওচৰত আছে, সদায় পঢ়িবলৈ যত্ন কৰা। কাৰণ আজি যদি তোমালোকে নপঢ়া, লাইফত কিন্তু আগলৈ গৈ পেলাই কিন্তু তোমালোকে পঢ়িবলৈ সক্ষম নহ'বা। বুজিছা? পঢ়িব বিচাৰিলেও পঢ়িব নোৱাৰিবা। So students, this is high time you get serious. This is high time you get serious. যদি তোমালোকৰ পৰীক্ষাৰ কেইদিনত মুখখন ফুলাই পেলাই ওলাই আহি
নিজৰ মা দেউতাৰ চকু পানী দিবলৈ মন নাই, তেতিয়াহ'লে ইটছ হাই টাইম ইউ গেট চিৰিয়াছ। মা দেউতাই যে ইমান কষ্ট কৰি আছে, মা দেউতাই যে ইমানখিনি আশা তোমাৰ ওপৰত লৈ ৰখি আছে, সেই আশাখিনিক সন্মান কৰিবলৈ তোমালোকে শিকা। পঢ়াৰ বাহিৰে এতিয়া একোৱেই কৰিবলৈ যত্ন নকৰিবা, যিমানেই ইম্পৰ্টেণ্ট কাম নহওক। এই 2 মাহ পঢ়ি দিয়া, তাৰপিছত তোমালোকে এটা সময় পাবা ৰিলেক্সেশ্যনৰ কাৰণে। সেইখিনি সময়ত তোমালোকৰ যিমান যি কাম আছে তোমালোকে কৰিব পাৰিবা, কিন্তু এই 2 মাহ পঢ়াত যত্ন দিয়া, হয়নে? এতিয়া মই তোমালোকক মোৰ বন্ধু দুজন, যিকেইজনে এক্সেপশ্যনেলি বহুত ভাল মাৰ্কছ পাইছে বৰ্ডছত নিজৰ, তেওঁলোকে তোমালোকক কিছুমান টিপছ এণ্ড ট্ৰিক্স দিব, ঠিক আছে, যিবোৰ তোমালোকে ফ'ল' কৰি নিজৰ বৰ্ড এক্সাম এক্সেল কৰিব পাৰিবা, ঠিক আছে। চ' মই এই ক্লিপটোৰ পিছতে মই তেওঁলোক দুজনৰ ক্লিপ লগাই দিম। তেওঁলোক এতিয়া বহুত ভাল ইনষ্টিটিউটত নিজৰ শিক্ষা গ্ৰহণ কৰি আছে, ঠিক আছে, নিজৰ হায়াৰ ষ্টাডিজ পাৰ্চিউ কৰি আছে, ঠিক আছে। চ' তেওঁলোকৰ কথা শুনা, তেওঁলোকৰ মতে কামবোৰ কৰিবলৈ চেষ্টা কৰা, আৰু ময়ো তোমালোকৰ মাজলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ছ আনিম য'ত মই কওঁ তোমালোকে কেনেকৈ পঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে, যাতে তোমালোকে এটা ভাল ৰিজাল্ট পাবলৈ সক্ষম হোৱা বৰ্ডছত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম প্ৰাচী জগাৰ। মই 2022 চনৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা 93.2% লৈ পেলাই হাই ছেকেণ্ডেৰী পৰীক্ষা উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলোঁ। বৰ্তমান মই দিল্লী বিশ্ববিদ্যালয় চেইণ্ট ষ্টিফেন কলেজৰ পৰা কেমেষ্ট্ৰি অনাৰ্ছ কৰি আছোঁ। আৰু যিহেতু হাই ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা ওচৰ চাপি আহিছে, সকলোৰে বাবে কেইটামান সকলোকে টিপছ দিব বিচাৰিছোঁ, যোনটো মই নিজে ফ'ল' কৰিছিলোঁ। প্ৰথমটো হৈছে এক্টিভ ৰিকলিং। এক্টিভ ৰিকলিং মানে হৈছে আমি যিকোনো কনচেপ্ট বা টপিক পঢ়াৰ পিছত সেই কনচেপ্ট বা টপিকটো ভিজুৱেলাইজ কৰিব পাৰোঁ, চেষ্টা কৰিব পাৰোঁ। নাইবা আমি সেই টপিক বা কনচেপ্টৰ পৰা কেইটামান প্ৰশ্ন নিজেই বনাই পেলাই সেই প্ৰশ্নটো মনৰ ভিতৰতে এনচাৰ কৰিব চেষ্টা কৰিব পাৰোঁ, নাইবা আমি বহীটো লিখি পেলাই এনচাৰ কৰিব চেষ্টা কৰিব পাৰোঁ। দ্বিতীয়টো হৈছে মই সদায় চেষ্টা কৰিছিলোঁ কি মই সদায় প্ৰতিটো ছাবজেক্ট পঢ়োঁ, আৰু আমাৰ প্ৰতিজনৰে এটা বা দুটা ছাবজেক্ট এনেকুৱা থাকে য'ত আমাৰ বিশেষভাৱে দক্ষতা থাকে। মোৰ বাবে হয়তো অৰ্গেনিক কেমেষ্ট্ৰি আছিলে, আৰু মই সদায় 10 বা 20 মিনিটৰ বাবে হ'লেও অৰ্গেনিক কেমেষ্ট্ৰি কেইটামান ৰিয়েকশ্যন বা মেকানিজম কৰিবলৈ চেষ্টা কৰিছিলোঁ, যাতে সেই ছাবজেক্টটো মোৰ বাবে এলিয়েনেটেড হৈ নাযাওক শেষলৈ। তৃতীয়টো হৈছে মই PYQs বহুত ছল্ভ কৰিছিলোঁ। মই কি কৰিছিলোঁ, 3 ঘণ্টাৰ বাবে এটা টাইমাৰ ছেট কৰি লৈছিলোঁ, আৰু যিকোনো এখন PYQ, যিকোনো চনৰ যিকোনো এটা ছাবজেক্টৰ পৰীক্ষাৰ এনভাইৰনমেণ্ট যেনেকুৱা থাকে, হয়তো এনভাইৰনমেণ্টত পেপাৰ এখন ছল্ভ কৰিব চেষ্টা কৰিছিলোঁ। আৰু চতুৰ্থটো হৈছে আমি নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব লাগে। বহুতখিনি ল'ৰা ছোৱালীয়ে ভয়তে যদিও তেওঁলোকে বহুত প্ৰিপেৰেশ্যন কৰিছে, কিন্তু শেষত গৈ পেলাই নিজৰ ওপৰত আত্মবিশ্বাস নাথাকে কি মই কৰিব পাৰোঁ, আৰু নাৰ্ভাছনেছৰ কাৰণে বহুতখিনি মাৰ্কছ আমি হেৰাব পাৰোঁ। আমি কোনো এটা প্ৰশ্ন পৰীক্ষাত নোৱাৰিলোঁ হয়, প্ৰশ্নটো বিষয় ভবাতকৈ আমি যোনখিনি পাৰোঁ তাৰ ওপৰত বেছি মনোযোগ দিব লাগে, আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব লাগে কি মই পাৰিম, আৰু নোৱাৰিলেও চেষ্টা কৰিব লাগে আমি যেনেকৈ যিমানটো জানো সিমানটো উত্তৰ দিব লাগে। ইমানখিনি আছিলে মোৰ পৰা। অল দ্য বেষ্ট টু এভৰিৱান। নমস্কাৰ, মই টিংকুমণি কলিতা। 2022 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মই ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা 90% লৈ উত্তীৰ্ণ হৈছোঁ, আৰু বৰ্তমান মই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান বিভাগৰ 2য় ষাণ্মাসিকৰ ছাত্ৰ। যিহেতু অসমত বৰ্তমান এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমাগত, গতিকে মই অৱতীৰ্ণ হ'বলগীয়া প্ৰতিগৰাকী মোৰ অনুজক এইটোৱে জনাব বিচাৰিছোঁ যে এইখিনি সময় আটাইতকৈ বহুত ইম্পৰ্টেণ্ট হয়। মানে আমি যিখিনি বিষয় ইমান দিনে পঢ়িলোঁ, এটা বিষয় আমি ইমান দিনৰ পৰা পঢ়ি আছোঁ, এতিয়া আচলতে আমি কম্পাইলেশ্যন কৰিব লাগে। মানে যিখিনি পঢ়িলোঁ সেইখিনি এটা থ'ৰ ষ্টাডি দিব লাগে। কনচেপ্ট ক্লিয়াৰিটিটো আচলতে গোটেই বছৰটো তেনেকুৱা কৰি থকা গৈছে, কনচেপ্টটো অলমষ্ট আহি গৈছে, এতিয়া সেইটো কেনেকৈ আমি এপ্লাই কৰিম সেইটোৰ ওপৰত লাগিব লাগে। তাৰে কাৰণে আটাইতকৈ মানে এটা মুখ্য হৈছে আমি PYQ বিলাক ছল্ভ কৰিব লাগিব। মোৰ যেতিয়া সময় আছিলে মই একদম প্ৰায় সদায় PYQ বিলাক ছল্ভ কৰিছিলোঁ। তেনেকৈ তাৰ পাছত কনফিডেণ্ট হ'ব লাগিব, মানে এইটো বিষয়ে মই পাৰিম, তাৰে কাৰণে কৰিব লাগিব। চ' এইখিনি আটাইলৈ শুভেচ্ছা থাকিল।